স্বামীৰ বন্ধুৰ সৈতে প্ৰেমৰ সম্পৰ্ক পত্নীৰ স্বামীক এৰি পলাই গ'ল বন্ধুৰ সৈতে পত্নী দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল দুয়োৰে মাজত ঘটনা বজালিৰ ধুমাৰ পথাৰৰ ঘটনা অনুসৰি ধুমাৰ পথাৰ আৰক্ষী চকীৰ অন্তৰ্গত পান্ধপাৰাৰ আফতাৰ হুছেইন নামৰ এজন যুৱকৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল ধুম পথাৰৰ কহিনুৰ বেগম নামৰ মহিলাগৰাকীৰ জানিব পৰা মতে আফতাৰ হুছেইনে মহিলাগৰাকীৰ স্বামীৰ সৈতে একেলগে কাম কৰিছিল কেৰেলাত ইয়াৰ সুবাদতে প্ৰথমে ঘনিষ্ঠ আৰু তাৰ পিছত দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক এই কথা স্বামী মাফিজ উদ্দিনে গম পোৱাত সম্পৰ্ক লুকুৱাবলৈ মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে বলৎকাৰৰ অভিযোগ দিছিল ধুমাৰ পথাৰ আৰক্ষী চকীত পিছত ইয়াৰে প্ৰতিলিপিও দেখুৱাইছিল স্বামী মফিজ উদ্দিনক কিন্তু প্ৰেমত হাবুডুবু খোৱা পত্নী অৱশেষত নিজ স্বামীক এৰি যুৱকজনৰ সৈতে গল পলাই স্বামী মফিজ উদ্দিনে গম পাইছে এতিয়া হেনো তেওঁৰ পত্নীয়ে যুৱকজনৰ সৈতে বিয়া পাতিছে মফিজ উদ্দিনৰ প্ৰশ্ন মোক ডিভোৰ্চ নিদিয়াকৈ কেনেকৈ বিয়াত বহিব পাৰে ইয়াকে লৈ ধুমাৰ পথাৰ আৰক্ষী চকীত মফিজ উদ্দিনে দাখিল কৰিছে এজাহাৰ মোৰ নাম মফিজ উদ্দিন আহমেদ গাঁও ধুমাৰ পথাৰ মই কেৰেলাত কাম কৰোঁ মই কেৰেলাত কাম কৰি থাকাতে মোৰ ৱাইফজনী এটা বেলেগ ল'ৰাৰ লগত তাৰমানে ৰিলেশ্যন আছিল বুলি মই যেতিয়া গম পালোঁ সেই ল'ৰাটো কিজানি ঘৰতো আপ ডাউন কৰিছে কেৰেলাতো থাকে গম পোৱাৰ পাছত মই যেতিয়া তাইক ক'লোঁ সোধা পোছাত তাই ৰাগ কৰি খং কৰি তাৰ পৰা গুচি আহিল মই ল'ৰাটোৰ নামত কেছ কৰিম বুলি ল'ৰাটোৰ নাম আখতাৰ হুছেইন আৰু গাঁও পানপাৰা বাপেকৰ নাম সিদ্দিক আলী পাছত যেতিয়া মোৰ ৱাইফজনী ঘৰত আহিল ল'ৰাটোৰ নামত কেছ দিলে এটা ৰেপ কেছ দিয়াৰ পাছত মোক কেছৰ কপিটোও মোক দিছিল মই ল'ৰাটোৰ নামত কেছ কৰিছোঁ বুলি তাৰ পাছত ল'ৰাটো কেৰেলাত আছিল কেইদিনমান সময় লৈছে সময় লোৱাৰ পাছত যেতিয়া ল'ৰাটো আহিল ল'ৰাটো অহাৰ পিছত ল'ৰাটোৰ অহাৰ একদিন না দুদিন আগতো আমাৰ ঘৰত মোৰ তোমাৰ কথা আই চি ছাৰে মোৰ ঘৰত পঠাই দিছিল বুলি কৈছে ফোন কৰিছিল মোক পাছত ঘৰত আমাৰ মায়ে অলপ হাল্লা কৰাতে আৰু সেইখিনি লৈ থানাত গুচি যায় আৰু থানাৰ পৰা তেতিয়া এই আগৰ যিটো ল'ৰাক ভাল পাইছিল বা ৰেপ কেছ দিছিল সেইটো ল'ৰাক গাৰ্জেনক মাতি তাতে দি দিছে মোৰ মাইকীয়ে এই ল'ৰাটোৰ নামত দিছিল নাই মই কেৰেলাতে আছোঁ মই যোৱা শুকুৰবাৰেহে আহি পাইছোঁ বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনিভাৰত 24